এখানে বাইরেও দেখে আছে ইতিহাস ফাউন্ডার এটা সাংগঠনিক সম্পাদক আছিলে আমাদের নতুন করে তেজপুর আমার আউরি রবীন কর্মী আজীবন সংগ্রামী ইতিহাস এই দিয়া খগেন বড় আমার মাজত আছেহি আমার কৰ্মীসকল আমি জনজাতিসকলে সেই কাৰণত চিৎকাৰ কৰিছিলোঁ সেই কাৰণে আমি অপৰিণতভাৱে সংগ্ৰাম কৰিছিলোঁ সেই কাৰণে আমি নগতি মানুহৰ কৰিছিলোঁ আমি কি কাৰণে আমি শ্লোগান কৰিছিলোঁ এইবোৰ চৌকি শ্লোগান নগতি মানুহৰ নগতি মানুহৰ নগতি হয় এইবোৰ চৌকি শ্লোগান নগতি মানুহৰ It is only because they exist in the place. It is only because they exist in the world. আমি এখন পৃথিৱীত জীয়াই থকাৰ কাৰণে ৰাভাসকলে আমাৰ আহি মিচিং মানুহ দেউৰী ৰাভা সমাজ কৰিছিলে জানানে কিন্তু ৰাজনৈতিক সন্ধিক্ষণত এটা সংকটজনক অৱস্থা সৃষ্টি হোৱাৰ কাৰণে পিটিচি পাৰ্টি দলীয় সংগঠনটো পিছত স্থগিত কৰিবলগা হৈছিল কিন্তু বন্ধ হোৱা নাছিল ভংগ কৰা নাছিলোঁ আমি এনেই এটা সংগঠন কৰি পেলাই আছোঁ পিটিচিখন ৰাখি থৈ দিছোঁ কেতিয়াবা কিবা কাৰণত প্ৰয়োজন হ'ব পাৰে বুলি ভাবি আমি পিটিচি সংগঠন ৰাখি থৈ দিছিলোঁ ঘৰ নাযায় দেখে আঁতৰিব কৰ্ম চুকে আঁতৰিব আৰু বহুত হাজাৰ কৰ্মী এইখন সংসাৰৰ পৰা তেওঁলোকে জাতীয় সংগ্ৰামৰ নামত সংগ্ৰাম কৰি পেলাই জীৱনটো ত্যাগ কৰি গুচি গ'ল ইয়াত বিশেষভাৱে ৰত্নেশ্বৰ ব্ৰহ্মৰ নিচিনা এজন বিশেষ কৰ্মী চাৰু বসুন্ধৰা নেশ্যনেল কৰ্মী ৰতীন ব্ৰহ্ম ভুৱন ব্ৰহ্ম বিভূৰাম বড়ো এনেদৰে সমৰ্পণ চৌধুৰী সেইদৰে হাজাৰ হাজাৰ কৰ্মীবিলাকে নিজৰ জীৱনটো সংগ্ৰাম কৰি পেলাই পিটিচিয়ে উদ্যাস নিশ্চয় নামৰ উদ্যাস ঈশ্বৰৰ নামত তেওঁ সংগ্ৰাম কৰি গুচি গ'ল কিন্তু এনে উদ্যাসে এৰা নাছিল নেনে চৰণ নাজাৰিক তেওঁ মৃত্যুৰ আগমুহূৰ্ততে কৈছিল এই থানেশ্বৰ উদ্যাসৰ হ'বই এটি হ'লেও হ'ব এই কথাটো বাৰে বাৰে সোঁৱৰাই কৈ দিছিল আমাক চৰণ নাজাৰিক কিন্তু ৰাজনীতি সন্ধিক্ষণত আমি নিজক পৃথিৱী বুলি ক'বৰ কাৰণে বহুতে সাহস কৰা নাছিল তাৰ সময়ত কিন্তু এটা দুৰ্বল সাহস লৈ পেলাই আমি কেইজন মানে গুৱাহাটীত এটা বিশেষ প্ৰতিনিধি সভাত আহ্বান কৰিছিলোঁ য'ত ডিভিজন পেপৰ তেখেত বিশেষ কৰিছিল আৰু আমাৰ বসুন্ধৰা তেখেতবোৰ আহিছিল বাপুতি পায়মৰ নিচিনা এজন বিখ্যাত কৰ্মী যাৰ যুক্তিৰ খাতিৰত যাৰ যুক্তিত কোনেও একো কৰিব নোৱাৰে কিন্তু যুক্তিবিহীন মানুহবিলাকে তেওঁ একো কৰিব নোৱাৰিছিল আজীৱন সংগ্ৰামী আমিও সংগ্ৰাম কৰিছোঁ মই ব্যক্তিগতভাৱে আজি 55 বছৰ এতিয়া ষ্টেট 1970 ষ্টিল ইয়াত নাও মই সংগ্ৰাম কৰি আহিছোঁ আই উইল ভোট হিজ স্লোগান ন' ডিমাণ্ড ন' ৰেট why have you been shouting slogan no demand no rate it only because of activity এই সংগঠনটো ৰাখিব নে নাৰাখে এই কথা লৈ পেলাই আমাৰ গুৱাহাটীত এটা বিশেষ প্ৰতিনিধি সভা হৈছিল আৰু এই সভাতে আমাৰ আজিৰ সভাপতি তেখেত উপসভাপতি প্ৰস্তুতি কমিটি মেইন কমিটি ভঙা নাই মেইন কমিটি ভংগ কৰা নাছিল তেখেত উপসভাপতি আইবিনাথ আছে সভাপতি আৰু কোনোবা কেইটামান ব্যক্তি বিশেষ আমি দায়িত্ব দিছিলোঁ আৰু তেখেতসকলে অৰ্গেনাইজ কৰি আজি আমি এটা নতুন কমিটি গঠন কৰা হওক বুলি এটা চিন্তা কৰিছোঁ আৰু সেইকাৰণে আমি জানো হয়তো বহুতে ভাবিছে এতিয়া এটা সময়ত বহুতে কৈছিল কিছুমানে বিজেপি সোমালে কিছুমানে ইউপিপি সোমালে কিছুমান বিজেপি সোমালে কিছুমান কংগ্ৰেছ সোমালে কৰ্মীবিলাকে নিজা মানে সুবিধা কৰি পেলাই গ'ল কিন্তু উদ্দেশ্যটো এটাই যে ট্ৰাইবেলৰ উন্নতি হ'ব লাগে ট্ৰাইবেলৰ এক্সিষ্টেঞ্চ হ'ব লাগে ট্ৰাইবেলৰ কাৰণে ৰাখিব লাগে আৰু এটা সময়ত উদ্যাসৰ আৱাজ হ'ব লাগে এটা সময়ত যৌথভাৱে ট্ৰাইবেলৰ মঞ্চত উদ্যাসৰ আৱাজ হ'ব লাগে বুলি বহুতে চিন্তা কৰিছে বহুত বুদ্ধিজীৱীবিলাকে চিন্তা কৰিছে আমি আৱাজ যে এখন হ'ব নেকি নহ'লে বিপদ আমাৰ কাৰণ আছুই বদলি এৰিলে প্ৰমোদ বড়োৰ নেতৃত্বত আছুই কম্প্ৰিহেনচিভ ডিচিশ্যন ইয়াৰ পৰা আৰু আন্দোলন নাই ত্যাগ কৰি চুক্তি কৰি আহিল তেওঁলোকে চুক্তি কৰিলে কিন্তু একো ডাকুমেণ্টেল ল আমি জানো একোটোৱে ল নহয় আৰু অন্যই নাহে আছুৰ নিচিনা সংগঠনে আজিলৈকে তেওঁলোকৰ দাবীটোক আজি ল কৰিব পৰা আইনত পৰিণত কৰিব পৰা নাই যাৰ কাৰণে বিদেশী সেনা কোনো আন্দোলন নহ'লে সেইকাৰণে আমি কৈছোঁ
ৰাভাসকলৰ নামত আহি মিচিং লাল দেউৰী ৰাভা চৰ্মাল কাৰ্বি তেখেতসকলৰ এই অস্তিত্বটো ৰখাৰ কাৰণে আৰু উদীয়াচৰ দাবীটো আৱাজ কৰে ভাল হ'ব নেকি বৌদ্ধিক মহলত আলোচনা হৈছে জনজাতিসকলৰ বৌদ্ধিক মহলত আলোচনা হৈছে নাই আমি আকৌ উদীয়াচৰ আৱাজ দিয়া ভাল হ'ব নেকি সেইকাৰণে এই আৱাজটোক জীয়াই ৰখাৰ কাৰণে ট্ৰাইবেলৰ অস্তিত্ব জীয়াই ৰখাৰ কাৰণে ট্ৰাইবেলৰ আন্দোলন জীয়াই ৰখাৰ কাৰণে পিটিচি পাৰ্টিটোক নতুনভাৱে ডেকাচামৰ হাতত আমি সমজাই দি পেলাই আমি আৱাজ কৰা ভাল হ'ব নেকি এই মনোভাৱটো সোমাইছে কাৰণে আজি ইয়াত আমি এই বৰ্মাত উত্তৰ প্ৰেক্ষাগৃহত বিশেষ প্ৰতিনিধি সভা আহ্বান কৰি পেলাই আজি চিন্তা কৰিছোঁ আৰু আমাৰ সভাপতি ডাঙৰে তেখেত 90 বছৰ বয়সত তেখেত আহিব নোৱাৰে আমালৈ এখন চিঠি দি পঠাইছে তেখেত কমিটিটো ভংগ কৰিছে আৰু নতুন কমিটি গঠন কৰক বুলি লিখি দিছে গতিকে আমি সেইটো পৰিপ্ৰেক্ষিতত আমি নতুন কমিটি গঠন কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ গতিকে আজিৰ উদ্দেশ্যটো এইটোৱে নতুন কমিটি গঠন কৰা হওক পুৰাণা কমিটি ভংগ কৰা হওক এইটো এটা মূল বিশেষ বস্তু গতিকে আপোনালোকৰ আগত আজিৰ বিশেষ উদ্দেশ্যটো ইয়াত দাঙি ধৰিছোঁ ধন্যবাদ